স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে কিয় লাগে মই ভাৰত বাংলাদেশ সীমান্তত থাকো বা মই ইণ্টাৰষ্টেট বাউণ্ডাৰীত থাকো বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকো য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰে কম যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিসিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিও গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেছত থকা মানুহক দিছে আগতেতো ভালনাৰেবল মানুহকো দিছিলে এতিয়া ভালনাৰেবল মানুহক আমি দিব খোজা নাই মেণ্টেলি ষ্টেবল মানুহক দিব খুজিছো যোনে নেকি মেণ্টেল ষ্টেবিলিটি যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া মানুহজনে লিকাৰ কনজিউম কৰে নেকি কিমানটো বেছিলৈকে খায় all these things will be verified this is a religious neutral scheme খালি indigenous Indian citizen হ'ব লাগিব বা আমাৰ original inhabitants of Assam হ'ব লাগিব গতিকে this is not a যে আমি হিন্দু মানুহক দিম not that এজন খ্ৰীষ্টিয়ান মানুহেও লাইসেন্স পোৱা যোগ্য এজন মুছলমান মানুহেও লাইসেন্স পোৱা যোগ্য যদিহে তেওঁ তিনিটা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে